হয়, আজি হোজাই জিলাৰ কপাহপাৰী নতুন বজাৰত চলিছে প্ৰশাসনৰ বলডোজাৰ আৰু হোজাই কপাহপাৰী পদুমপুখুৰীত এই অভিযান চলি আছে আৰু প্ৰশাসনে ইতিমধ্যে দেখা গৈছে যে আপোনালোকে দেখা পাব যে ডুবুকাৰ পদুমপুখুৰীত যি অভিযান অব্যাহত আছে প্ৰশাসনৰ বলডোজাৰ এয়া আমি দেখুৱাই আছোঁ। পদুমপুখুৰীৰ যিখন বজাৰ আছে আৰু সেই বজাৰখনত ইতিমধ্যে প্ৰশাসনে এই উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। আমি ডুবুকাৰ পৰা আমি দেখুৱাই আছোঁ পদুমপুখুৰীৰ উচ্ছেদ অভিযান। এয়া আপোনালোকে দেখি আছে ডুবুকাৰ পদুমপুখুৰীৰ যিখন নতুন বজাৰ আছে আৰু বজাৰখনত ইতিমধ্যে প্ৰশাসনে প্ৰকাণ্ড বিল্ডিংসমূহ ভাঙি তছনছ কৰি আছে আৰু আমাৰ সহযোগী কেমেৰা পাৰ্চনৰ সৈতে দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ যে কেনেদৰে প্ৰশাসনে বলডোজাৰ লগাই ইতিমধ্যে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আৰু মোৰ সৈতে আছে মোৰ সহযোগী কেমেৰা পাৰ্চন আৰু কেমেৰা পাৰ্চনৰ পৰা আমি দেখুৱাই আছোঁ যে প্ৰকাণ্ড বিল্ডিংসমূহ কেনেদৰে ভাঙি তছনছ কৰি আছে প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। ডুবুকাৰ পদুমপুখুৰী বজাৰত চলিছে এই উচ্ছেদ অভিযান আৰু বিগত প্ৰায় 40 বছৰৰ পৰা এই গ্ৰেজিং ৰিজাৰ্ভখনত বজাৰখন স্থাপন হৈ আছিল আৰু এসপ্তাহ পূৰ্বে প্ৰশাসনে জাননী জাৰি কৰিছিল প্ৰায় 249 নং দাগত থকা 46 বিঘা ভূমি বেদখল কৰি প্ৰশাসনে বেদখল কৰা হৈছিল আৰু প্ৰশাসনে এসপ্তাহ পূৰ্বে জাননী জাৰি কৰিছিল। বজাৰখনৰ পৰা 114টা বেদী আজি উচ্ছেদ কৰিব প্ৰশাসনে। স্থানীয় একাংশ লোকে উচ্চ ন্যায়ালয়ত বেদখল অন্তৰ্ভুক্ত গোচৰ ধৰিছিল যদিও গোচৰ বিধি উচ্ছেদ নিৰ্দেশ দিছিল ন্যায়ালয়ে। আৰু হয়, আমি ইয়াত আমাৰ সৈতে আছে এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু তেখেতৰ পৰা আমি মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। হয়, এয়া আমাৰ ডুবুকাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেখেতৰ পৰা মই মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। কি ক'ব আজি দেখা গৈছে যে প্ৰশাসনে পদুমপুখুৰীত উচ্ছেদ অভিযান অব্যাহত ৰাখিছে, কি ক'ব? হয়, আজি কপাহপাৰী মৌজাৰে পদুমপুখুৰী এইটো অঞ্চলত আজি বহু সংখ্যক এনেকুৱা ইলিগেল দোকান আমাৰ চৰকাৰী ভূমি বেদখল কৰি পেলাই তেখেতসকলে পাতি লৈছিল। সেইসমূহৰ ওপৰত অভিযান এটা এভিকশ্যন ড্ৰাইভ এটা চলোৱা হৈছে। এইটো মহামান্য আমাৰ উচ্চ ন্যায়ালয়ৰ আদেশ অনুক্ৰমে হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা চলাই থকা হৈছে। শান্তিপূৰ্ণভাৱে আমাৰ যিটো উচ্ছেদ অভিযান এইটো চলি আছে আৰু যিসমূহে ইয়াতে অবৈধভাৱে তেখেতসকলৰ ঘৰ দুৱাৰ ইয়াত সাজি লৈছিল ইতিমধ্যে তেখেতসকলক আমাৰ ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা তেখেতসকলক নটিচ জাৰি কৰা হৈছিল। বহুদিন আগতে নটিচ দিয়া হৈছিল। নিজৰ ইচ্ছা অনুসৰি বহুত সংখ্যক মানুহ ইয়াৰ পৰা আঁতৰি গৈছে, তেখেতসকলৰ বয় বস্তু আঁতৰাই লৈ গৈছে আৰু যিসমূহ অৱশিষ্ট ইয়াত ঘৰ দুৱাৰ পৰি আছে সেইসমূহ আমাৰ হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি উচ্ছেদ অভিযান চলোৱা হৈছে আৰু এইটো শান্তিপূৰ্ণভাৱে চলি আছে। ৰাতিপুৱা আমাৰ 5 বজাৰ পৰা আজি অভিযান চলি আছে আৰু দিনৰ ভিতৰতে আমাৰ এইখিনি শেষ হ'ব বুলি আমি আশা কৰিছোঁ। কিমান বিঘা মাটি আছে ইয়াতে? একচুৱেলি যিখিনি ৰেভিনিউ মেটাৰ্ছ হয় এইখিনি আমাৰ ৰেভিনিউ চাৰ্কল অফিচাৰ বাইদেউ আৰু আমাৰ জিলা আয়ুক্ত মহোদয়ে ক'ব পাৰিব। আমি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কথাখিনি আমি ক'ব নোৱাৰিম। এইখিনি আমি এপ্ৰক্সিমেটলি ইয়াত কিমানখিনি মাটি আছে ৰেভিনিউ ডিপাৰ্টমেণ্টেহে ক'ব পাৰিব, আমি ক'ব নোৱাৰিম। ইয়াত বহুতখিনি ৰিজাৰ্ভ মাটি আছে আৰু এইখিনি ভিজিআৰ লেণ্ড, এইখিনি ভিজিআৰ লেণ্ড হয়। এইখিনি চৰকাৰী ভূমি, এইখিনি আচলতে ইলিগেলি অকুপাই কৰা হৈছিল। এনক্ৰচমেণ্ট বুলিয়ে ক'ব লাগিব, ইলিগেল এনক্ৰচমেণ্ট এইখিনি। গতিকে চৰকাৰী নিয়ম অনুসৰি এইখিনি এভিকশ্যন ড্ৰাইভটো চলাই থকা হৈছে। এনেদৰে চৰকাৰী ভূমি উচ্ছেদ অভিযান চলাই থাকিব। আচলতে আমাৰ চৰকাৰৰ তৰফৰ পৰা সকলোকে যিসমূহে ইলিগেলি অকুপাই কৰিছে, আমাৰ চৰকাৰী ভূমি বেদখল কৰিছে, তেখেতসকলক নটিচ জাৰি কৰি থকা হৈছে। আপোনালোকে ইতিমধ্যে জানিছে অসমৰ বিভিন্ন ঠাইত এইবিলাক এভিকশ্যন ড্ৰাইভবিলাক চলি আছে। আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা জিলা প্ৰশাসনসমূহৰ তৰফৰ পৰা তেখেতসকলক জনাই থকা হৈছে সময়ে সময়ে আৰু তাৰেটো অংশ হিচাপে আজি হোজাই জিলা প্ৰশাসনৰ অধীনত এইসমূহ উচ্ছেদ অভিযান চলাই থকা হৈছে আৰু যিসমূহ আছে বাকী আছে সেইসমূহৰ ওপৰতো আমাৰ চৰকাৰী নিয়ম অনুসৰি এনেধৰণৰ উচ্ছেদ অভিযান চলোৱা হ'ব। আমি দেখা পাইছোঁ যে আমাৰ বিভিন্ন জিলাত এইসমূহ চলি আছে, গতিকে চলোৱা হ'ব, নিশ্চয় চলোৱা হ'ব। যিসমূহ চৰকাৰী ভূমি তেখেতসকলে বেদখল কৰি পেলাই দোকান ঘৰ বা নিজে বাসস্থান হিচাপে ব্যৱহাৰ কৰিছে, নিশ্চয় সেইসমূহৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব। হয়, এনেদৰে পুনৰবাৰ আমি দেখুৱাই আছোঁ যে কেনেদৰে ডুবুকাৰ পদুমপুখুৰীত প্ৰশাসনে বলডোজাৰ লগাই উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। এয়া আমি দেখুৱাই আছোঁ ডুবুকাৰ পদুমপুখুৰীৰ দৃশ্য আৰু যে প্ৰায় হয়
আমি দেখুৱাই আছোঁ ডবকা পদুম পুখুৰীৰ দৃশ্য আৰু প্ৰায় ৪৪ বিঘা মাটি বজাৰখনত আছিল আৰু পুৱাৰে পৰা উচ্ছেদ অভিযান অব্যাহত ৰাখিছে হোজাই জিলা প্ৰশাসনে।